নহয় মানে কি আপোনাক কি লাগে, আপোনালোকক কি লাগে, তই কি লাগে, কি লাগে মানে কি আছে কি? নহয় সন্মানীয় সদস্য অখিল গগৈয়ে স্পীকাৰক আঙুলি টোৱাই আছে। আপোনালোকে যদি ছাপোৰ্ট কৰিছে কৰক, তেখেতে স্পীকাৰক আঙুলি টোৱাই আছে। মই আপোনালোক যাওক গৈ বাহিৰত ৰেষ্ট লওক, কথা ইমানেই। এনেও কাম নাই, বাহিৰতে ৰেষ্ট লৈ যাওক, এনেও কাম নাই। নাটক বাহিৰত ৰেষ্ট লওক না, 102জন ইয়াত আছে। বাহিৰত ৰেষ্ট ল'লে হ'ল, 102জন ভিতৰত আছে। নাটক কৰিবি আৰু। মাননীয় অধ্যক্ষ মহোদয়, মই অনুৰোধ কৰিম, হিটলাৰ বুলি কয় মানুহে কি কয় তোৰ ৰিজাল্টে কৈ দিলে, কৈ দিলে নহয়। মাননীয় অধ্যক্ষ মহোদয়, সদনত অখিল গগৈ ডাঙৰীয়া, অখিল গগৈৰ লাষ্ট যিটো বাক্য সেইটো বস্তু এক্সপ্লেইন নহয়। মাননীয় অধ্যক্ষ মহোদয়, অখিল গগৈ ডাঙৰীয়াই আপোনাক যিটো আঙুলি টোৱাইছে, এনেকে যিটো কথা কৈছে, মই ভাবোঁ যে আপুনি ভিডিঅ'টো পৰীক্ষা কৰিব আৰু তাৰ পিছত অহাকালি দিন তেখেতে সদনত থাকিব লাগে নে নালাগে আপুনি সিদ্ধান্ত ল'ব। মই আপোনাৰ ওচৰত এৰিছোঁ, মই একো ক'ব খোজা নাই। মাননীয় অধ্যক্ষ মহোদয়, আজি সদনত মহিলাৰ আৰক্ষণৰ বিষয়ে আলোচনা কৰাৰ সময়ত বিৰোধী পক্ষৰ বিধায়কসকলৰ যিটো নহয় মাননীয় অধ্যক্ষ, মাননীয় অধ্যক্ষ মহোদয়, মাননীয় অধ্যক্ষ মহোদয়, আপোনাক যি ধৰণে সন্মানীয় সদস্যগৰাকী আঙুলি টোৱাই কথা কৈ আছে, মই ভাবোঁ যে আপুনি ভিডিঅ'টো পৰীক্ষা কৰিব লাগে আৰু আপোনাক যি ধৰণে আঙুলি টোৱাই আছে, মই ভাবোঁ যে আপুনি চাব লাগে যে অধ্যক্ষৰ ফালে আঙুলি টোৱাব পাৰে নে নোৱাৰে। অধ্যক্ষ মহোদয়, আমি সকলোৱে মোৰ অনুৰোধ হ'ব যে আপোনাৰ ফালে যি ধৰণে তেখেতে মাননীয় সদস্যগৰাকীয়ে আপোনাৰ ফালে যি ধৰণে আঙুলি টোৱাই আছে আৰু যি ধৰণে ধমকি দিয়াৰ কাৰণে প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছে, সদনত তেওঁক কি ধৰণৰ শাস্তি ল'ব লাগে আপুনি পৰৱৰ্তী সময়ত চাব, মই অনুৰোধ কৰিম। মাননীয় অধ্যক্ষ মহোদয়, মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে আজি এটা বিশেষ প্ৰস্তাৱ আমাৰ সদনৰ সন্মুখলৈকে আনিছিলে আৰু আজি আচলতে অসম বিধানসভাত অসমৰ মুখ্যমন্ত্ৰীয়ে ইতিহাসৰ আটাইতকৈ বেছি অহংকাৰ প্ৰদৰ্শন কৰিলে। আজি তেওঁৰ ভাষণত, মই আজি তেতিয়া তেওঁৰ ভাষণ দিয়া সময়ত নাছিলোঁ, তেওঁ ভাষণত কৈছিলে যে অহংকাৰ এইটো আটাইতকৈ বেয়া বস্তু আৰু মোৰো যদি মানে হিমন্ত বিশ্ব শৰ্মাৰ যদি অহংকাৰ হয় তেতিয়াহ'লে দেখুৱাই দিব লাগে। কিন্তু আজিতো বিধানসভাত মুখ্যমন্ত্ৰীৰ ইমান বেছি অহংকাৰী এটা দৃশ্য দেখিলোঁ, মোৰ সঁচাকৈ দুখ লাগিছে যে আমাৰ মুখ্যমন্ত্ৰীজন পৃথিৱীৰ ভিতৰতে এজন অহংকাৰী মানুহ। তেওঁ আজি আমাক কি অপমান কৰিলে জানে? আজি যেতিয়া আমি অসম বিধানসভাই আমাক অধ্যক্ষ ডাঙৰীয়াই যেতিয়া আমাক আজি অপমান কৰিলে বিৰোধী পক্ষক, আৰু ভুৱন পেগুৱে যেতিয়া আমাৰ গোটেই বিৰোধী পক্ষক আঙুলি টোৱাই কংগ্ৰেছক দম দিলে, তেতিয়া আমি যেতিয়া প্ৰতিবাদ কৰিলোঁ, অসমৰ মুখ্যমন্ত্ৰীয়ে ক'লে যোৱাগে তোমালোক গুচি যোৱা, আমাৰ 102জন আছে, আমি অকলে চলাম বিধানসভা।
ইয়াতকৈ আৰু গণতন্ত্ৰত ডাঙৰ অহংকাৰ পৃথিৱীত থাকিব পাৰে নেকি? অসমৰ মুখ্যমন্ত্ৰী যে অহংকাৰী, এই কথাটো আটাইতকৈ ভালকৈ প্ৰতিপন্ন কৰিব। আৰু এটা কথা, আজি অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে যে মোৰ অহংকাৰ ক'লে দেখুৱাই দিবা, তেওঁ কৈছিলে। আজি মই আৰু এটা বস্তু অহংকাৰ তেওঁ দেখুৱাই দিওঁ। তেওঁ কৈছে যে আপোনালোকৰ হাতত যি 24খন আসন আছে তাৰো মুছলমান আসনবিলাক আমি বিজেপিয়ে কাঢ়ি আনিম। তেওঁ কৈছে যে মুছলমান আসনবিলাক বিজেপিয়ে কাঢ়ি আনিম। তাৰমানে আপুনি নিজে ভাবকচোন, এজন মুখ্যমন্ত্ৰী যি 100-2খন আসন পাইছে যি দলে, সেই মুখ্যমন্ত্ৰীয়ে আকৌ কৈছে যে তোমালোকক 24খন আসনতো নেৰাখো, তোমালোকক শেষ কৰি পেলাম। ইয়াতকৈ ডাঙৰ অহংকাৰ, ইয়াতকৈ ডাঙৰ অহংকাৰী বক্তব্য কিবা প্ৰয়োজন আছেনে? সেইকাৰণে আজি যেতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে কৈ আছে তোমালোক গুচি যোৱা, আমি 102টা আছো, 102টা আছো, মই তেতিয়া বিধানসভাত কৈ আহিছো যে সেইকাৰণে অসমৰ মানুহে আপোনাক হিটলাৰ বুলি কয়। নৰেন্দ্ৰ মোদী ডাঙৰীক বিজেপিৰ নেতাসকলে বিশ্বগুৰু বুলি কয়, বিশ্বগুৰু বুলি কয়। বিশ্বগুৰু থকাৰ পিছত দেশখনত ডিজেল পেট্ৰলৰ নাটনি কিয় হৈছে, ৰন্ধন গেছৰ নাটনি কিয় হৈছে? অধ্যক্ষ ডাঙৰীয়া, আপোনাক দেখা পাইছো আপুনি খোজকাঢ়ি বিধানসভালৈ আহে। প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে গাড়ীৰ কনভয়ৰ সংখ্যা কমাই দিব লাগে। এই যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আপুনি যে খোজকাঢ়ি আহে অধ্যক্ষ ডাঙৰীয়া, এইবিলাক দেখি দেশৰ দেশ বা ৰাজ্যখনৰ জনতাৰ ভয় হৈছে যে আমাৰ দেশখনৰ অৱস্থা বেয়া হৈ যাব নেকি, দেশত আকৌ লকডাউন হ'ব নেকি, এই চৰকাৰ চলাবলৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়া ব্যৰ্থ হৈছে নেকি, এই চৰকাৰ চলাবলৈ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন ব্যৰ্থ হ'ব নেকি? আজি দেশৰ জনতাই, ৰাজ্যখনৰ জনতাই এই ভয় ভাৱ লৈ চলি আছে। ৰন্ধন গেছৰ যিটো য'ত বিক্ৰী হয়, ৰন্ধন গেছৰ য'ত পইণ্ট, তাত 4-5-6 ঘণ্টাকৈ মানুহ লাইনত থাকিব লগা হৈছে, মানুহ হাহাকাৰ এটা পৰিস্থিতি থাকিব লগা হৈছে। গতিকে আপোনাৰ জৰিয়তে ৰাজ্য চৰকাৰৰ প্ৰতি আহ্বান জনাওঁ, তেওঁলোকে নিশ্চিত দিব পাৰিবনে যে দেশখনত ডিজেল পেট্ৰলৰ নাটনি নহ'ব, ৰন্ধন গেছৰ নাটনি নহ'ব? মূল্যবৃদ্ধি, ডিজেল পেট্ৰল ইন্ধনজাতীয় সা সামগ্ৰীৰ মূল্য যেতিয়া বৃদ্ধি হয়, অধ্যক্ষ ডাঙৰীয়া, খাবলৈ পিন্ধিবলৈ আমি ব্যৱহাৰ কৰিবলৈ যি সা সামগ্ৰী আছে সকলোৰ মূল্য বৃদ্ধি হয়, মূল্য বৃদ্ধি হৈ আছে। বেলেগ দেশবিলাকৰ কথা তুলনা কৰিছে, সেই দেশৰ ৰাজ্যখনৰ, সেই দেশৰ জনতাৰ আয় কিমান, তেওঁলোকৰ কৰ্ম কিমান আছে, আমাৰ অসমৰ জনতাৰ আয় কিমান আছে, আমাৰ অসমৰ জনতাৰ কৰ্ম কিমান দিন পায়, এই কথাবিলাক এই ৰাজ্য চৰকাৰখনে হিচাপ দিব লাগিব। আপোনাক এটা তথ্য দিব বিচাৰিছোঁ, যে 15 মে'ৰ পৰা 25 মে' পৰ্যন্ত পেট্ৰলৰ দাম 7.49 টকা বৃদ্ধি পাইছে আৰু ডিজেলৰ দাম 7.64 টকা বৃদ্ধি পাইছে। এতিয়া বেলেগ বেলেগ দেশৰ কথা কৈছে, আমি ভাৰতৰ কথা পাতিম, আমি অসমৰ কথা পাতিম। এই দাম কিয় বৃদ্ধি হ'ল? 102টা আসন দিছে NDA, অসমৰ ৰাইজে দিছে। অসমৰ ইতিহাসত সকলোতকৈ বেছি আসন তেওঁলোকে পাইছে, ভাল কথা। ৰাইজে ইমান ডাঙৰ এটা উপহাৰ দিছে, এটা ৰাইজক মূল্য বৃদ্ধি কৰি তেওঁলোকক উপহাৰৰ মূল্য দিব নেকি? 102টা আসন বিজেপিয়ে পাইছে, AJPয়ে পাইছে, BPFে পাইছে, তাৰ কাৰণে মূল্য বৃদ্ধি কৰি ৰাইজক তেওঁলোকে ধন্যবাদ দিব নেকি? এই বৃদ্ধি কিয় হ'ল? কৈছে যুদ্ধ হৈছে, আমি বেলেগ দেশৰ লগত তুলনা কৰিলে নহ'ব। আমাৰ দেশখনৰ জনতাৰ আয় কম, কিন্তু ব্যয় বেছি হৈ আছে। গতিকে মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰাটো এই চৰকাৰখনৰ ডাঙৰ ব্যৰ্থতা, সেয়া আমি কম, সেয়া স্বীকাৰ কৰিব লাগিব আৰু মূল্যবৃদ্ধি ৰোধ কৰিব লাগিব। এনেকৈ যদি মূল্যবৃদ্ধি হৈ থাকে, দেশৰ জনতাই কষ্ট পাব। কালি অসম বিধানসভাৰ পবিত্ৰ মজিয়াত বৰ সাংঘাতিক ঘটনা এটা ঘটিল। জাগিৰোড সমষ্টিৰ সন্মানীয় বিধায়ক পীযুষ হাজৰিকাদেৱে আমাৰ অসমৰ ওপৰত থকা 2 লাখ কোটি টকা ধাৰৰ কথাটো জাষ্টিফাই কৰিবলৈ পাঞ্জাৱ ইত্যাদি ৰাজ্যৰ যে আমাৰ অসমতকৈ ধাৰটো বেছি, এই কথাটো উত্থাপন কৰিলে। জনসাধাৰণৰ ভোটেৰে নিৰ্বাচিত এগৰাকী জনপ্ৰতিনিধি, যিগৰাকী জনপ্ৰতিনিধি নিজেও এগৰাকী ডেকা মানুহ, সেই মানুহগৰাকীয়ে অসমৰ উঠি অহা ডেকা চামক, যুৱ যুৱতীসকলক, আমাৰ জেনজিসকললৈ কি বাৰ্তা পঠিয়াবলৈ বিচাৰিছে যে ধাৰ লোৱাটো ভাল কাম। ৰাজ্য এখনে ধাৰৰ ওপৰত ধাৰ লোৱাটো একেবাৰেই ভাল কাম হ'ব নোৱাৰে, আৰু সেই কথাটোৰ অন্তৰ্নিহিত কাৰণবোৰ নকৈ বেলেগ ৰাজ্যৰ আমাতকৈ ধাৰ বেছি, আমি ভালে আছো, এনেধৰণৰ নেতিবাচক ট্ৰেণ্ড এটা সৃষ্টি কৰাটো একেবাৰে সমীচীন হোৱা নাই। পীযুষ হাজৰিকা ডাঙৰীয়াই ক'ব লাগিছিলে যে আমাৰ ধাৰ এই বছৰত ইমান হ'ল আৰু আমি ধাৰ নলওঁ, ধাৰটো 2 লাখ কোটিৰ পৰা 1 লাখ কোটি যাতে আমি কৰিব পাৰো অহা 5টা বছৰত, সেই কথাটোহে পীযুষ হাজৰিকা ডাঙৰীয়াই ক'ব লাগিছিলে। কিন্তু ধাৰটো জাষ্টিফাই কৰাৰ ট্ৰেণ্ড এটা তেখেতে সৃষ্টি কৰিবলৈ বিচাৰিছে, যিটো একেবাৰে ঋণাত্মক কথা।
পীযুষ হাজৰিকা ডাঙৰীয়াও জানে, অসমৰ প্ৰতিগৰাকী ৰাইজে জানে যে ধাৰ যিবোৰ অসমৰ ওপৰত হৈছে সেই ধাৰবোৰ ৰাজহেৰে মাৰিব লাগিব। এতিয়া পীযুষ হাজৰিকা ডাঙৰীয়াই এই হিচাপটো একেলগে কালি দি দিব লাগিছিলে যে যোৱা 10টা বছৰত তেখেতসকল চৰকাৰ থকা সময়ত অসমত কোন কেইটা বিভাগত ৰাজহ সংগ্ৰহটো বৃদ্ধি হৈছে আৰু কিমান ধাৰ তেখেতসকলে ৰাজহেৰে মাৰিব পাৰিছে। ধাৰৰ সুত মাৰিবলৈ আকৌ প্ৰতি সপ্তাহতে ধাৰ ল'বলগীয়া হয়। নিজৰ ব্যৰ্থতা ঢাকিবলৈ এনেধৰণে বেলেগ ৰাজ্যৰ ধাৰ দেখুওৱাটো একেবাৰে উচিত হোৱা নাই। যদি বেলেগ ৰাজ্যৰ ধাৰ দেখুৱাইছে, পীযুষ হাজৰিকা ডাঙৰীয়াই বেলেগ ৰাজ্যৰ নাগৰিকসকলৰ পাৰ কেপিটা ইনকামটোৰ কথা কৈ দিব লাগিছিলে। পাঞ্জাৱত কৃষকসকলে থাৰ চলোৱা আমি দেখিবলৈ পাইছো, কিন্তু আমাৰ অসমত সুলভ মূল্যৰ দোকানৰ সন্মুখত আমাৰ কৃষকসকলে শাৰী পাতিব লাগে। যিবোৰ ৰাজ্যৰ উদাহৰণ তেখেতে দিছে, সেই ৰাজ্যবোৰত আমাৰ অসমৰ ল'ৰা ছোৱালী সিকিউৰিটি গাৰ্ডৰ কাৰণে কাম কৰিবলৈ যাব লাগে আৰু সেই অসমীয়া যুৱক যুৱতীৰ মৃত্যুৰ খবৰ আমি প্ৰতিদিনেই পাওঁ। আৰু সেই মৃত অসমীয়া যুৱক যুৱতীসকল যিসকল কাম কৰিবলৈ বহিৰাজ্যলৈ যায়, তেওঁলোকক অসমলৈ অনাৰ কাৰণে এখন আঁচনি চৰকাৰে যোৱা কাৰ্যকালত প্ৰৱৰ্তন কৰিছে। সেই মৃত অসমীয়া যুৱক যুৱতীসকলক অনাৰ আঁচনি প্ৰৱৰ্তন কৰাৰ পৰিৱৰ্তে আমাৰ যুৱক যুৱতীসকল যাতে বহিৰাজ্যলৈ যাবলৈ নালাগে, তেনেকুৱা এটা ব্যৱস্থা যোৱা 10টা বছৰত পীযুষ হাজৰিকা ডাঙৰীয়াৰ চৰকাৰখনে কিয় নকৰিলে? আমাৰ অসমখনক স্বাৱলম্বিতাৰ দিশে আগুৱাই নিবলৈ, আমাৰ অসমখনক উৎপাদনমুখী কৰিবলৈ, আমাৰ যুৱক যুৱতীসকলক সংস্থাপিত কৰিবলৈ, আমাৰ ক্ষুদ্ৰ উদ্যোগৰ সংখ্যা বৃদ্ধি কৰিবলৈ, আমাৰ ব্যৱসায়ীসকলক সাহস দিবলৈ, আমাৰ অসমখন স্বাৱলম্বী কৰিবলৈ কি ধৰণৰ ব্যৱস্থা হাতত ল'লে কালি পীযুষ হাজৰিকা ডাঙৰীয়াই সেই কথাটো ক'ব লাগিছিলে। ৰাজহ সংগ্ৰহ কিমান বৃদ্ধি হ'ল, পীযুষ হাজৰিকা ডাঙৰীয়াই এই কথাটো কিয় নকলে? আমি বাৰ বাৰ কৈছো যে 2 লাখ কোটি ধাৰ হৈছে, অহা 5টা বছৰত আমি ধাৰ মাৰি 1 লাখ কোটি টকা কৰিম আৰু আমি এইটো কাম এই ক্ষেত্ৰত অৰ্থনৈতিকভাৱে ৰাজ্যখন আগুৱাই নিয়াৰ কাৰণে এনেধৰণৰ ব্যৱস্থা হাতত ল'ম। কিন্তু নিজৰ ব্যৰ্থতা ঢাকিবলৈ আমুক ৰাজ্যৰ ধাৰ আমাতকৈ বেছি, সেইকাৰণে আমি ভালে আছো, এনেধৰণৰ নেতিবাচক ট্ৰেণ্ড এটা সৃষ্টি কৰাটো ভাল কথা নহয়। বিশেষকৈ পীযুষ হাজৰিকা ডাঙৰীয়াক আমি অনুৰোধ জনাইছো যে যুৱক যুৱতীসকলে সকলো ৰাজনীতিবিদৰ কথাবোৰ লক্ষ্য কৰি থাকে, আমাৰ ভৱিষ্যতৰ প্ৰজন্মৰ যাতে জীৱনবোৰ সুৰক্ষিত হয়, অৰ্থনৈতিকভাৱে যাতে আমাৰ জাতিটো শক্তিশালী হৈ থাকে, তাৰ কাৰণে ব্যৱস্থা হাতত লওক। ধাৰটো প্ৰতিদিনে ল'বলগীয়া হোৱাটো এক ব্যৰ্থতা। সেই ধাৰ যাতে অসমে ল'বলগীয়া নহয় অনাগত সময়ত, তেনেধৰণে অসমখন গঢ়ি তোলাৰ ব্যৱস্থা কৰক, দুৰ্নীতিবোৰ কমাই দিয়ক। এই ব্যৱস্থাটো যাতে কৰে, এই আহ্বানটো আমি পীযুষ হাজৰিকা ডাঙৰীয়ালৈ জনাইছো। ধন্যবাদ। জয় আই অসম। সৰ্বত্ৰে মূল্য বৃদ্ধি। প্ৰধানমন্ত্ৰীয়ে কৈছে ব্যয় সংকোচন কৰিবলৈ, মুখ্যমন্ত্ৰীসকলে কৈছে ব্যয় সংকোচন কৰিবলৈ, ইটো নকৰিবা সিটো নকৰিবা। আনকি অসমৰ এগৰাকী সন্মানীয় বিজেপিৰ বিধায়কে কৈয়ে দিলে কমকে খাব, আঞ্জা এখন ৰান্ধিব। এই ধৰণৰ কথা বাৰ্তা চলি থকাৰ সময়তে এই মূল্য বৃদ্ধিক বুঢ়া আঙুলি দেখুৱাই জীৱন উদযাপন কৰিছে একাংশ শীৰ্ষ বিষয়াই, একাংশ আমলাই, একাংশ মন্ত্ৰী বিধায়কে। আৰু এই মূল্য বৃদ্ধিৰ যিটো ব্যয় সংকোচনৰ নিৰ্দেশ, এয়া কেৱল সাধাৰণ জনতাইহে পালন কৰিব লাগে। তেওঁলোকে পালন কৰাৰ প্ৰয়োজন অনুভৱ নকৰে, দৰকাৰ নাই। সাধাৰণ মানুহ তোমালোকে সকলোবোৰ নিৰ্দেশ পালন কৰিব লাগিব। মূল্য বৃদ্ধিয়ে তোমালোকক হেঁচি ধৰিছে, মূল্য বৃদ্ধিয়ে তোমালোকৰ ডিঙি চেপি বুকুত বহিছে, সেইকাৰণে তোমালোকে ব্যয় সংকোচন কৰা। এওঁলোকে নিজৰ ইচ্ছামতে লাখে লাখে টকা উৰুৱাব, নাটক কৰে। এই নাটক কৰি একাংশই চাইকেলত আহে, খোজকাঢ়ি আহিছে বিধানসভালৈ, ব্যয় সংকোচনৰ কথা কয়। অথচ ৰাজ্য চৰকাৰৰ মহাধিবক্তা অৰ্থাৎ এডভোকেট জেনেৰেল মাননীয় দেৱজিৎ লন শইকীয়াই দ্বিতীয়বাৰৰ কাৰণে দায়িত্ব গ্ৰহণ কৰাৰ পিছত মূল্য বৃদ্ধিক ভেঙুচালি কৰি উদযাপন কৰিছে বিজয় উৎসৱ, চেলিব্ৰেচন। মহাধিবক্তা হল আকৌ এবাৰ চাওক, বিলাসী ক্ৰুইজত এওঁলোকে এই ধৰণৰ পাৰ্টি কৰিছে। যিখিনি সময়ত সাধাৰণ জনতাক বিভিন্ন ধৰণেৰে নিৰ্দেশনা দি কোৱা হৈছে যে ব্যয় সংকোচন কৰক, সেইখিনি সময়ত ৰাজ্যৰ মহাধিবক্তা এগৰাকীয়ে এনেকে মদৰ পাৰ্টি দিছে ক্ৰুইজত, ব্ৰহ্মপুত্ৰত সফৰ কৰিছে। তেওঁলোকৰ বাবে মূল্য বৃদ্ধি ঠেংগা ঠেংগা, কেৱল সাধাৰণ জনতাৰ জীৱনত জমকাল হিচাপে থিয় দিছে, বাকী মৰি থাক জনতা। ৰাজ্যৰ মহাধিবক্তা এগৰাকীয়ে যদি এই ধৰণৰ কাম কাজ কৰে, কি বাৰ্তা যাব পাৰে? আৰু তেখেতে এইখিনি সময়ত এই কথাবোৰ সামাজিক মাধ্যমত শ্বেয়াৰ কৰি কি বুজাব খুজিছে? সাধাৰণ জনতাক ভেঙুচালি কৰিছে নেকি? টকা আছে জানো আপোনালোকৰ?
আপোনালোকে কেবিনেট মৰ্যাদা পায়, আপোনাৰ কোনো ধৰণৰ অভাৱ অভিযোগ নাই, আপুনি কোনো ধৰণৰ সমস্যাত নপৰে, আপোনাক মূল্যবৃদ্ধিয়ে গাৰ নোম এডালৈ লৰাব নোৱাৰে, আমি জানো। কিন্তু সাধাৰণ জনতাক যিখিনি সময়ত ৰজা ঘৰুৱাই কৈছে, নিৰ্দেশ দিছে যে ব্যয় সংকোচন কৰক, এইটো নাখাব সেইটো নাখাব, অলৈ নাযাব তলৈ নাযাব, গাড়ীৰ সলনি আপোনালোকে খোজকাঢ়ি যাওক, চাইকেল ব্যৱহাৰ কৰক, ৰাজ্যৰ একাংশ মন্ত্ৰী বিধায়কে চাইকেল চলাই নাটক আৰম্ভ কৰিছে, সেইখিনি সময়ত এয়া কি মানে কি এনেকুৱা ডাঙৰ কথা হ'ল? আপুনি দ্বিতীয়বাৰৰ কাৰণে মহাধিবক্তাৰ দায়িত্ব পালন কৰিলে, আপুনি মুখ্যমন্ত্ৰীৰ প্ৰিয়, হয়তো আপুনি আপোনাৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিবলৈ সক্ষম হৈছে, তাৰ কাৰণে আপুনি দ্বিতীয়বাৰৰ কাৰণে পুনৰ নিযুক্তি লাভ কৰিলে, তাৰপিছত এই উদযাপন কিয়? আৰু প্ৰিয় দৰ্শক, কেক কাটি উদযাপন কৰিছে, যিটো কেক কাটিছে সেই কেকটোত মহামান্য আদালতৰ চিহ্ন আছে। আনহাতে এইবাৰ নিৰ্বাচিত 10 গৰাকী বিধায়কক বিশেষ প্ৰশিক্ষণৰ বাবে দিল্লীলৈ পঠোৱা হৈছে। কি ট্ৰেইনিং লাগে? এইখিনি সময়ত তেওঁলোকক ইমান কি প্ৰয়োজন হ'ল যে তেওঁলোকক চৰকাৰী খৰচত দিল্লীলৈ পঠিয়াবলগীয়া হ'ল প্ৰশিক্ষণ ল'বলৈ? আৰু মাজত আছে ৰূপজ্যোতি কৰ্মী, 4-5 বাৰৰ বিধায়ক ৰূপজ্যোতিক আৰু কিহৰ ট্ৰেইনিং লাগে, কি প্ৰশিক্ষণ লাগে, তেওঁ কি নাজানে? যিখিনি সময়ত আপোনালোকে কৈ আছে মূল্য বৃদ্ধিৰ কাৰণে ব্যয় সংকোচন কৰক ৰাইজে, সেইখিনি সময়ত এনেকে ৰাইজৰ টকা খৰচ কৰি প্ৰশিক্ষণ দিয়াৰ কি প্ৰয়োজন আছিল? গতিকে ৰাইজ কথাবোৰ চিন্তা কৰক। আনহাতে মাননীয় মুখ্যমন্ত্ৰীৰ যিটো লোকসেৱা ভৱন আছে, সেই ভৱনটোৰ পথটো সলাব খুজিছে। পথ এটা আছেই, পথটো সলাই অন্য এটা পথ তেওঁলোকে নিৰ্মাণ কৰিব, যাৰ কাৰণে ধাৰ্য কৰা হৈছে 3,10,00,000 টকা। বাকী মনত আছে নহয়, ৰাজ্যপালক গাখীৰ খোৱাৰ কাৰণে 74 টকা ব্যয় কৰা হৈছে। এনেকে তেওঁলোকৰ কাৰণে টকা গছত লাগিছে আৰু সাধাৰণ জনতাই কেৱল ভুগিবলগীয়া হৈছে। সাধাৰণ মানুহক কৈছে ব্যয় সংকোচন কৰক, চাইকেল চলাওক, আৰু আপোনালোকে এই নাটক কৰি আছে মূল্য বৃদ্ধিৰ সময়ত। আৰু মূল্য বৃদ্ধিৰ কথা ক'লে কি কয়? যুদ্ধৰ অজুহাত দেখুৱায়, অথচ আত্মনিৰ্ভৰশীলতাৰ কথা কয়। মানে ইমান দিন একো এটা কৰিব পৰা নাই। গতিকে আত্মসমালোচনাৰ সলনি আপোনালোকে যি ধৰণে সাধাৰণ জনতাক মূৰ্খ সজাই কেৱল বিলাস কৰিবলৈ আৰম্ভ কৰিছে, এদিন কিন্তু পতন হ'ব। গতিকে প্ৰিয় দৰ্শক, কথাবোৰ ভাবক, সাধাৰণ মানুহখিনি জাগক। সাধাৰণ মানুহখিনি নাজাগিলে এই ধৰণৰ কাম হৈয়ে থাকিব, কেৱল ভুগিব লাগিব। আপুনি ঔষধৰ দাম বৃদ্ধি হৈছে, আপুনি ভুগিব, খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি হৈছে, আপুনি ভুগিব, পেট্ৰল ডিজেলৰ দাম বৃদ্ধি হৈছে, যাৰ ফলত সকলো সামগ্ৰীৰ মূল্য আকাশলংঘী হৈছে, কেৱল আপুনি ভুগিব লাগিব, এওঁলোকৰ একোডাল নহয়। কথাবোৰ মনত ৰাখিব। ধন্যবাদ। জয় আই অসম। আপুনি যিটো প্ৰশ্ন কৰিছে যে চৰকাৰখন এইবাৰ ৰাইজে বিজেপিক দিলে 102খন আসন, আৰু লগে লগে বিজেপি চৰকাৰে 102 টকাৰ ওপৰত পেট্ৰল ডিজেলৰ দাম বঢ়াই দিলে। আচলতে এইটো বিজেপি চৰকাৰে মূল্য বৃদ্ধি কৰা নাই। মানুহে যদি ভাবিছে মূল্য বৃদ্ধি, নহয়, এইটো বিজেপি চৰকাৰে জনসাধাৰণৰ ওপৰত চিণ্ডিকেট ৰাজ চলাইছে, ডকাইতি কৰিছে। এইটো ডকাইতি ৰাজৰ কাৰণেহে এই মূল্য বৃদ্ধি হৈছে। ইয়াত চৰকাৰে এটা পক্ষই নিজেই কৈছে যে জনাইছে যে মূল্য বৃদ্ধি হ'বৰ কাৰণে বা আমাৰ যি বস্তু অত্যাৱশ্যকীয় সামগ্ৰী, পেট্ৰল ডিজেল গেছ সকলো আছে, তেতিয়াহ'লে সকলো থকাৰ পিছত কেনেকৈ মূল্য বৃদ্ধি হৈছে? কাৰণ এইটো কাৰণে মূল্য বৃদ্ধি হৈছে, বিজেপি যিসকল চৰকাৰত আছে তেখেতলোকে জনসাধাৰণৰ ওপৰত ডকাইত কৰিছে, আৰু এই ডকাইতৰ ওপৰত মানুহৰ এইবাৰ আমি দেখিছোঁ অৰ্থনৈতিকভাৱে ভাগি পৰা নাই। এইবাৰ মানুহৰ ওপৰত তেখেতলোকে আমাৰ জনসাধাৰণৰ কেঁচা তেজ খাইছে। এই নৰেন্দ্ৰ মোদী, এই হিমন্ত বিশ্ব শৰ্মাই জনসাধাৰণৰ কেঁচা তেজ খাইছে। এয়া মূল্য বৃদ্ধি নহয়। নৰেন্দ্ৰ মোদীয়ে কৈছে সেইদিনা বোলে মূল্য বৃদ্ধি হৈছে এইটো কাৰণে, যুদ্ধৰ কাৰণে। লাজ লাগে নৰেন্দ্ৰ মোদীয়ে যেতিয়া যুদ্ধৰ কথা কয়। যিজন নৰেন্দ্ৰ মোদীয়ে পাকিস্তানৰ ওচৰত নেগু পেলালে, সেইজন নৰেন্দ্ৰ মোদীয়ে যেতিয়া যুদ্ধৰ কথা কয়, ইয়াতকৈ হাস্যকৰ কথা আমাৰ কাৰণে একো নহয়। আৰু ভাৰতবৰ্ষৰ জনসাধাৰণৰ কাৰণে মোদীয়ে যুদ্ধৰ কথা ক'লে আমাৰ সকলোৱে লাজ লাগে। আমাৰ কথাটো হ'ল কি যে যিসমূহ আমাৰ অত্যাৱশ্যকীয় সামগ্ৰী আছে, এইসমূহ কোনো কাৰণতে তেখেতলোকে মূল্য বৃদ্ধি কৰিব নোৱাৰিব। যদি মূল্য বৃদ্ধি কৰে, আমি ইয়াৰ কাৰণে কিন্তু যুঁজ দি যাম। আৰু এটা কথা কওঁ ৰাইজৰ কাৰণে, চাব, এই মূল্য বৃদ্ধিয়ে কেঁকুৱা চেপা যিটো দিছে, এই 26, 27, 28 চনলৈকে হ'ব। কাৰণ 29 চনত লোকসভা ইলেকশ্যন। গতিকে লোকসভা ইলেকশ্যনৰ আগে আগে মানুহক এনেকুৱা কৰিব যেন সকলো আমি আপোনালোকৰ কাৰণে আছোঁ, আপোনালোকৰ কাৰণে আমি সকলো বিলাই দিছোঁ, এনে কৰিব। এটা উদাহৰণ দিছোঁ, মানে এজন মানুহক আপুনি পিছফালৰ পৰা মনে মনে পুখুৰীত পেলাই দিলে, তাৰপৰা মই এনেকৈ ধৰি কেনে মানে বচাইছোঁ, আপোনাক একদম উঠাই আনিছোঁ। ঠিক তেনেকৈ ভাৰতবৰ্ষৰ জনসাধাৰণক কেনেকুৱা কৰিব, এতিয়া কেঁকুৱা চেপা দিব 28 চনলৈকে।
29 চনৰ আগে লোকসভা ইলেকশ্যনৰ আগে এনেকুৱা কৰিব যেন মই আপোনালোকক যেনে তেনে উদ্ধাৰ কৰিছোঁ, যাতে মানুহে কয় হৰ হৰ মোদী, আৰু হৰ হৰ মোদী ক'ব, তাৰপিছত জনসাধাৰণৰ পৰা মোদীয়ে কি ক'ব? মোদীয়ে ক'ব লুট লুট লুট। এই ধৰণে চলাই আছে। আৰু ৰাইজক এটা কথা কওঁ, আঁচনি পিছফালে এৰিবলৈ দৌৰ মাৰিবলৈ বাদ দিয়ক। আঁচনিৰ পিছত যেতিয়াই জনসাধাৰণে দৌৰিবলৈ বাদ দিব, তেতিয়াই মন্ত্ৰী MLA আমাৰ যিসকল গাঁৱৰ মানুহৰ পিছে পিছে দৌৰিব। আঁচনিৰ পিছৰ পৰা দৌৰিবলৈ, ৰাইজে আঁচনিৰ পিছত দৌৰিবলৈ এৰক, মন্ত্ৰী MLA আমাৰ পিছফালে দৌৰিব, আৰু তেতিয়াই আমাৰ মৌলিক সমস্যা সমাধান হ'ব। গতিকে আমি চৰকাৰক দাবী জনাইছোঁ, মূল্য বৃদ্ধি অতি শীঘ্ৰেই ৰোধ কৰক, অন্যথা কৃষক মুক্তি সংগ্ৰামে ইয়াতকৈ জংগীৰ পৰা জংগী আন্দোলন লোৱা হ'ব। হিতাধিকাৰীটো চৰকাৰে এই যি হিতাধিকাৰী কৰিছে, এই হিতাধিকাৰী অপৰিকল্পিত। এই হিতাধিকাৰী কেৱল ভোটৰ স্বাৰ্থত কৰিছে। তাৰ ফলতে আজি অসমৰ বা ভাৰতবৰ্ষৰ আৰ্থিক মন্দা অৱস্থা হৈছে, যিটো এটা অপৰিকল্পিত ফ্ৰী আঁচনি দিবলৈ ধৰিছে, যি ফলত আমি কৈছোঁ যে ফ্ৰী দিয়ক, কিন্তু দুটা বস্তু ফ্ৰী দিব কৈছোঁ। আমাৰ কথা হ'ল শিক্ষা, সকলো শিক্ষা ফ্ৰী দিয়ক, আৰু সকলো স্বাস্থ্য ফ্ৰী দিয়ক। তেতিয়া আপুনি চাব দেশৰ অৰ্থনৈতিক বিকাশ হ'ব। যেতিয়ালৈকে মানুহক অপৰিকল্পিতভাৱে অকল ভোটৰ স্বাৰ্থত যেতিয়ালৈকে কাম কৰিব, তেতিয়ালৈকে কিন্তু এনেধৰণে অসমখন, এটা কথা আপোনাক ক'লোঁ, ভাৰতবৰ্ষ আৰু এবছৰ 6 মাহৰ ভিতৰত শ্ৰীলংকা বা পাকিস্তানতকৈ বেয়া দিশলৈ গৈ আছে, যদি এনেধৰণে অপৰিকল্পিত ফ্ৰী আঁচনি দিয়ে। মানে কথাটো এনেকুৱা কৈছেচোন, এনেকুৱা অৱস্থাত মানে কৈ দিয়ে যে মানুহক আকৰ্ষণ কৰিবলৈ মিঠাতেল ফ্ৰী দিম, মানুহে সেই মিঠাতেলত পিছল খাই গুচি গ'ল। কিন্তু এই মিঠাতেল যেতিয়া মানে কেৰাহীত দিবলগীয়া হ'ল, তেতিয়া ক'লে যে নহ'ব ন, এইটো মিঠাতেলটো কম খোৱা, কাৰণ 1 লিটাৰ মিঠাতেলে দিম বুলি কৈছে। 1 লিটাৰ বা কেতিয়া দিয়ে আৰু কিমান দিনৰ কাৰণে দিব সেইটোতো কোৱা নাই। যেনেকৈ 16 মে'ৰ পিছত বাংলাদেশী যাব বুলি ক'লে, চনটো নক'লে নহয়। ঠিক তেনেকৈ মানে এতিয়া হিমন্তই কৈছে যে মিঠাতেল দিব, কিন্তু কেতিয়া দিব সেইটো কোৱা নাই। গতিকে এতিয়া কমকৈ খাই থাকক, যদি ৰাহি হয় দিব। শিক্ষা ব্যৱস্থাৰ প্ৰসংগবোৰ অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰী মহোদয়ে গুৰুত্ব কিয় দিয়া নাই? আজিৰ দিনটোত বিধানসভাত কোন কাৰ লগত থাকিব, পাৰিব নোৱাৰিব, এই কথাবোৰ চৰ্চা হৈ থকাৰ সমান্তৰালকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে নিজৰ শিক্ষাৰ অধিকাৰৰ বাবে যুঁজি থাকিব লগা হ'ল। আজি ৰাতিলৈকে তেওঁলোকৰ প্ৰতিবাদ অব্যাহত ৰাখিব লগা হ'ল, কাৰণ তেওঁলোকৰ যিটো মাচুল, সেই মাচুলটো তেওঁলোকে পৰিশোধ কৰিব পৰা অৱস্থা এটাত নাই। আজি চৰকাৰী বিশ্ববিদ্যালয় হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাচুল ক'ৰবাত হয়তো প্ৰাইভেট ইউনিভাৰ্চিটি এখনতকৈ কিছুমান ডিপাৰ্টমেণ্টত বেছি হৈ পৰিছে। তেতিয়াহ'লে চৰকাৰী আৰু বেচৰকাৰী, প্ৰাইভেট আৰু গভৰ্ণমেণ্টৰ মাজত আচলতে চৰকাৰে সহায় কৰা এখন বিশ্ববিদ্যালয় আৰু সম্পূৰ্ণৰূপে ব্যক্তিগত প্ৰতিষ্ঠান বা ব্যক্তিগত মালিকৰ অধীনস্থ এখন বিশ্ববিদ্যালয়ৰ মাজত পাৰ্থক্য ক'ত থাকে? চৰকাৰী বিশ্ববিদ্যালয়ৰ যিসকল অধ্যাপক, যিসকল কৰ্মচাৰী, তেওঁলোকৰ দৰমহা চৰকাৰী, তাৰ পাছতো ইমান বেছি পৰ্যায়ত মাচুল ল'ব লগা অৱস্থাটোৱে আচলতে বিশ্ববিদ্যালয়খনৰ ভিতৰ চৰাৰ যি আচলতে অৰ্থনৈতিক অৱস্থা, এয়াই বুজাইছে। চৰকাৰে যে বিশ্ববিদ্যালয়খনলৈ চকু মুদিছে, যিদৰে ছাপোৰ্ট কৰিব লাগে, যিদৰে আচলতে চৰকাৰী অনুদান দিব লাগে, এইসমূহ দিয়া নাই, এয়াই বুজাইছে। ছাত্ৰ ছাত্ৰীসকলক উপাচাৰ্য মহোদয়ে ৰাতি আহি কিছু প্ৰতিশ্ৰুতি দিয়া আমি দেখিছোঁ, আৰু তাত কৈছে যে মুখ্যমন্ত্ৰী মহোদয়ে ছাত্ৰ ছাত্ৰীসকলক লগ কৰিব, কিন্তু কেতিয়া লগ কৰিব এই কথাটো স্পষ্টকৈ কোৱা নাই। আৰু লগতে লগ কৰালৈকে আচলতে এডমিশ্যনৰ প্ৰচেছটো কি হ'ব, এই কথাটোৰ ক্ষেত্ৰতো কিছু প্ৰশ্ন থাকি গৈছে। একে সময়তে উপাচাৰ্য মহোদয়ে কৈছে যে ফি ৱেইভাৰ আঁচনি তেওঁলোকে নিজেই বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা দিবলৈ চেষ্টা কৰিব। ইমান দিনে য'ত ডিব্ৰুগড় বিশ্ববিদ্যালয় বা অন্যান্য চৰকাৰী বিশ্ববিদ্যালয়ত অসম চৰকাৰৰ যি ফি ৱেইভাৰ আঁচনি আছে, যি আচলতে অসম চৰকাৰৰ সুবিধা আছে, এই আঁচনিসমূহ বেলেগত পাই থকা স্বত্তেও গুৱাহাটী বিশ্ববিদ্যালয়ত কিয় পোৱা নাছিল, এইটো এটা ডাঙৰ প্ৰশ্ন। আজি ইণ্টিগ্ৰেটেড পাঠ্যক্ৰমৰ ইমান বেছি আচলতে মাচুল কিয় বেছি, এইটো এটা ডাঙৰ প্ৰশ্ন। কিয় ইমান বেছিকৈ মাচুল ল'ব লগা হৈছে, য'ত দৰমহাটো চৰকাৰী দৰমহা পোৱা অধ্যাপকেই বিশ্ববিদ্যালয়সমূহত থাকে? আৰু এই কথাবোৰক যদি ইণ্টিগ্ৰেটেড পাঠ্যক্ৰমসমূহ ইন্ট্ৰডিউচ কৰাৰ পাছত আচলতে চৰকাৰী যিখিনি সাহায্য থাকিব লাগে, এই সাহায্যবোৰ কিয় নাই? একে সময়তে যেতিয়া আঁচনি এখন গভৰ্ণমেণ্টৰ থাকে, এই আঁচনিখন সকলো চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানত পাব পৰা সুবিধাটো কিয় নাই? আনকি উচ্চ শিক্ষাৰ ক্ষেত্ৰ বিশ্ববিদ্যালয়সমূহ উচ্চ শিক্ষাৰ প্ৰাণ কেন্দ্ৰ, তাতেই যদি নাপায় তেন্তে কি হ'ব? আজি মুখ্যমন্ত্ৰী মহোদয়লৈ আমাৰ এইটো স্পষ্ট অনুৰোধ থাকিব যে এই কথাটোত আৰু হেমাহি যাতে তেখেতে নকৰে। ছাত্ৰ ছাত্ৰীসকলে নিজৰ আজি ছেমিষ্টাৰৰ এক্সাম আহিবলৈ বেছি দিন নাই।
এনে সময় তেওঁলোকে ৰাজপথত আহি তেওঁলোকে বিশ্ববিদ্যালয়ৰ আচলতে হোষ্টেলৰ বাহিৰত আহি প্ৰতিবাদ কৰি থাকিব নে তেওঁলোকে ৰুমৰ ভিতৰত পঢ়িব? উপাচাৰ্য মহোদয়ে কৈছে যে আমি ফি ৱেভাৰ নিজাববীয়াকৈ বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা ইন্ট্ৰডিউচ কৰিম। চৰকাৰে কি কৰে নাজানো। লাগিলে বিশ্ববিদ্যালয়ত যি অৱস্থা নহওক, পাঠ্যক্ৰম বন্ধ হৈ যাওক, বিশ্ববিদ্যালয় বন্ধ হৈ যাওক, আমি নিজৰ ফি ৱেভাৰ ইন্ট্ৰডিউচ কৰিম। এই অসহায় অৱস্থাটোৱে কি বুজাইছে? আজি উপাচাৰ্য মহোদয়ৰ বিষয়ে আমি যিমান দূৰলৈকে জানো, মুখ্যমন্ত্ৰীৰ তেখেত আচলতে অতিকৈ ঘনিষ্ঠ, চৰকাৰীও তেখেতৰ যথেষ্ট পদমৰ্যাদা ইয়াৰ আগতো আমি আছিল, চৰকাৰৰ শিক্ষা বিভাগৰ তেখেত প্ৰত্যেকটো পদক্ষেপত জড়িত। এনে এজন ব্যক্তি যেতিয়া উপাচাৰ্য হৈ থকা বিশ্ববিদ্যালয়খনতে চৰকাৰে চকু মুদিছে, এনে এজন আচলতে উপাচাৰ্যই যেতিয়া মুখ্যমন্ত্ৰী মহোদয়ক সমস্যাৰ কথা অৱগত কৰোঁতে গুৰুত্ব পোৱা নাই, তেতিয়াহ'লে অন্যান্য সাধাৰণ বিশ্ববিদ্যালয় বা অন্যান্য মহাবিদ্যালয়সমূহৰ সমস্যাৰ কথাবোৰ ক'ত থাকিব? আজি উপাচাৰ্য মহোদয়ে যিটো আচলতে তেওঁৰ কথা, এই কথাটোত প্ৰকাশ পাইছে তেখেত কিমান অসহায়, যে তেখেতে চৰকাৰে কি কৰিব নাজানো, ফি ৱেভাৰ দিয়াৰ পাছত কৰ্চেই বন্ধ হ'বনে, বিশ্ববিদ্যালয়ৰ অৱস্থা শোচনীয় হ'বনে, কি অৱস্থা হ'ব, তেখেতে স্পষ্টকৈ কৈছে। তাৰমানে চৰকাৰে আজি বিশ্ববিদ্যালয়খনৰ যিসমূহ সমস্যা, এই সমস্যাসমূহত একেবাৰে গুৰুত্ব দিয়া নাই। আজি যদি বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, এলিজিবল ছাত্ৰ ছাত্ৰীসকলক বিশ্ববিদ্যালয়ে ফি ৱেভাৰ আঁচনিৰ জৰিয়তে মাচুল ৰেহাই কৰে বা মাচুল নলয়, মাচুল নোলোৱাৰ কথাটো অৱশ্যে তেখেতে কোৱা নাই, ছাত্ৰ ছাত্ৰীসকলে স্পষ্টকৈ কৈছে যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ফি ৱেভাৰ আঁচনিৰ অধীনত যিসকলে পায় তেওঁলোকৰ মাচুল দিবই নালাগে এটকাও। আজি কিমানলৈকে ৰিডিউচ কৰিব এই কথাটো বা মাচুল ৰেহাই কিদৰে হ'ব এই বিষয়ে স্পষ্ট নহয় যদিও, কিন্তু তেখেতে কৈছে যে আমি ৰেহাই দিবলৈ আজি ফি ৱেভাৰ আঁচনি ইন্ট্ৰডিউচ কৰিবলৈ আমি চেষ্টা কৰিম। কিন্তু এই আঁচনি দিয়াৰ ফলত বিশ্ববিদ্যালয়ৰ কি অৱস্থা হ'ব বা কোৰ্চসমূহ চলাই ৰাখিব পাৰিবনে নোৱাৰিব, লাগিলে কোৰ্চেই বন্ধ হৈ যাব নেকি, এই ক্ষেত্ৰত এই অসহায় অৱস্থাটো তেখেতৰ কথাত আমি দেখিবলৈ পাইছো। গতিকে তেখেতৰ কথাটোৱে স্পষ্ট বুজাইছে যে চৰকাৰে বিশ্ববিদ্যালয়খনৰ কোৰ্চসমূহ চলি থকাৰ ক্ষেত্ৰত একেবাৰে গুৰুত্ব দিয়া নাই। বিশ্ববিদ্যালয় ইণ্টিগ্ৰেটেড কোৰ্চেই হওক বা ফি ৱেভাৰ আঁচনিৰ অধীনত যিসকলে যোগ্যতা যিসকলৰ আছে, যিসকলে সুবিধা পাব লাগে, সেইসকল সুবিধা দিয়াৰ বিনিময়ত যদি বিশ্ববিদ্যালয়ৰ কোৰ্চটো বন্ধ হয়, বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত প্ৰব্লেম আহে, চৰকাৰে কোনো দায়িত্ব নলয়। এয়া চৰকাৰী বিশ্ববিদ্যালয় নে এয়া ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠান? যদি এয়া চৰকাৰী বিশ্ববিদ্যালয়, চৰকাৰী প্ৰতিষ্ঠান, তেতিয়াহ'লে চৰকাৰে ইয়াৰ সম্পূৰ্ণ দায়িত্ব ল'ব লাগিব। চৰকাৰে বিশ্ববিদ্যালয়ৰ শিক্ষা এইদৰে আচলতে ল'ৰা ছোৱালীয়ে দিব নোৱাৰা মাচুল হৈ পৰা অৱস্থা এটালৈ কেনেদৰে যাব পাৰে? তেতিয়াহ'লে প্ৰাইভেট আৰু চৰকাৰী খণ্ডৰ প্ৰতিষ্ঠানৰ মাজত পাৰ্থক্য কি থাকিব? আজি গুৱাহাটী বিশ্ববিদ্যালয় অসমৰ বহু অঞ্চলৰ ল'ৰা ছোৱালীৰ এখন সপোনৰ প্ৰতিষ্ঠান, আমাৰ বাবে আশা আৰু ভৰসাৰ থল। এনে এখন বিশ্ববিদ্যালয়ত এই আচলতে সেমিষ্টাৰ এক্সাম আহিবৰ হ'ল, এই সময়ছোৱাত ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবাদ কৰি ৰাজপথত আহিব লগাটো, প্ৰতিবাদ কৰি পঢ়া শুনাৰ সময় খৰচ কৰিব লগা কথাটো অতিকৈ লাজৰ কথা। আৰু এই কথাটো এইটোৱে বুজায় যে চৰকাৰে শিক্ষা ব্যৱস্থাটোৰ প্ৰতি একেবাৰে গুৰুত্ব দিয়া নাই, উচ্চ শিক্ষাৰ প্ৰতি একেবাৰে গুৰুত্ব দিয়া নাই। যি সময়ত নিবনুৱা সমস্যাই আচলতে গ্ৰাস কৰিছে ৰাজ্যখন, দেশখন, যি সময়ত অসমৰ ল'ৰা ছোৱালী বাহিৰত গৈ বহিৰাজ্যত কাম বিচাৰি মৃত্যুবৰণ কৰিছে, ভুৱা চাকৰিৰ প্ৰলোভনেৰে অসমৰ পৰা বাহিৰলৈ যাবলৈ বাধ্য হোৱা ল'ৰা ছোৱালীবোৰ যিদৰে ঘূৰি আহি হতাশ হৈছে, এই প্ৰতিচ্ছবিখিনিৰ সন্মুখত আমি বিশ্ববিদ্যালয়ৰ ল'ৰা ছোৱালীয়ে পঢ়িবলৈ, নিজৰ আশা সপোনবোৰ সাকাৰ কৰিবলৈ আন্দোলন কৰি থাকিবলগীয়া হৈছে, ফি ৰেহাই ভিক্ষা বিচাৰি থাকিবলগীয়া হৈছে। এই কথাটোৱে বুজায় যে শিক্ষা ব্যৱস্থাটোক লৈ মুখ্যমন্ত্ৰী মহোদয়ে গুৰুত্ব দিয়া নাই। আমি মুখ্যমন্ত্ৰী মহোদয়ক স্পষ্টকৈ দাবী জনাব বিচাৰো যে অতি শীঘ্ৰে বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত বহক, এই বিষয়টো সমাধান কৰক। ফি ৱেভাৰ আৰু যি যি চৰকাৰী আঁচনি অন্যান্য মহাবিদ্যালয় বিশ্ববিদ্যালয়সমূহত লাভ কৰে, সেয়া আঁচনি যাতে তেওঁলোকেও লাভ কৰে। সমান্তৰালভাৱে ফি ৰিডাকশ্যনৰ কথাবোৰ বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয় বা অন্যান্য বিশ্ববিদ্যালয়সমূহত চৰকাৰী, য'ত ফিজটো কম হয়, সেইদৰে গুৱাহাটী বিশ্ববিদ্যালয়তো যাতে পঢ়িব পৰা পৰিৱেশ এটা সৃষ্টি হয়, সাধাৰণ ঘৰৰ ল'ৰা ছোৱালীৰ সপোনবোৰ যাতে ধূলিসাৎ নহয়, তাৰ বাবে চৰকাৰী যিখিনি অনুদান আছে, প্ৰয়োজনীয় সাহায্য আছে, দিয়ক। বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনিত গুৰুত্ব দিয়ক আৰু এই বিষয়টো অতি সোনকালে সমাধান কৰক। অসম জয় জুবিন, ভাৰত মাতাৰ জয়। দেশতকে দল কেতিয়াও ডাঙৰ হ'ব নোৱাৰে, এইষাৰ কথা কোৱাৰ অৰ্থটো এটাই অৰ্থ থাকিল, কাৰণ অসমবাসী হওক ভাৰতবাসী হওক, যিটো আৰ্থিক সংকটত ভুগিলো, ইকনমিকেল ক্ৰেছ, এই ক্ৰেছৰ অৰ্থত এটাই, যিখিনি আমাৰ সাধাৰণ মানুহ, যিখিনি আমি আত্মসন্মান লৈ পেলাই জীয়াই আছো, সেই মানুহখিনিৰ পিঠিত যিটো মাধমাৰ দিলে,
আঁচনিৰ নামত আজি আমাৰ অসমৰ কথা যদি প্ৰথমতে মই ক'ব যাওঁ, অসমত প্ৰথমতে গভৰ্ণমেণ্ট আৰম্ভ কৰোঁতে চৰকাৰ 1000 কোটি টকা লোন ল'লে আৰু এইটো মাহৰ শেষত অহা মাহত মে জুনত আকৌ ল'ব 750 কোটি টকা। তো এইটো এটা অসমৰ মাধমাৰ আৰু অসমৰ মানুহৰ যে এষাৰ ভাষা আছিল, আছে হেংদাং লোৱা নাই, ল'লে হেংদাং ৰক্ষা নাই। এই যে হেংদাং যে ল'ব নোৱাৰা মামৰ লগা আমাৰ হেংদাংখন কওঁতে ISBT আজি চৰকাৰীৰ পৰা বেচৰকাৰী মানে পাৰ্চনেল মানুহক মানে গতিত দি দিব লগা হ'ল। এইটো এটা ছেক্টৰ, প্ৰাইভেট ছেক্টৰক আকৌ আমাৰ এইখন ISBTও দি দিয়া হ'ল। তাৰমানে অসম লাহে লাহে লুপ্তগামী, অসমীয়া লাহে লাহে লুপ্তগামী। আজি ইউনিভাৰ্চিটিৰ আগত মানুহে প্ৰটেষ্ট ৰেলী মানে ধৰ্ণা দিব লগা হৈছে অসমত, কিয় তাতে মাচুল বৃদ্ধি কৰিছে। য'ত নেকি আজি পিঠিত মাধমাৰ ইকনমিকেল ডেভেলপমেণ্টৰ নামত এথনিল লৈ পেলাই, যিটো পেট্ৰলৰ দাম 95% এথলিন এণ্ড 95% পেট্ৰল বা ডিজেল, পেট্ৰলত সেই পেট্ৰলৰ দাম গৈ পেলাই এতিয়া 20% এথনিল আৰু 80% পেট্ৰল। তাৰ মানে এইটো মাধমাৰ অসমবাসীক, ভাৰতবাসীক এই আমাক দিলে আজি এই গভৰ্ণমেণ্টৰ অৰ্থ এটাই, মানে জনতা মৰি শেষ হৈ যাওক, তেওঁলোকৰ গভৰ্ণমেণ্ট থাকিব লাগে। তাৰমানে বাছনি কৰি পেলাই কেনেকৈ MLA মিনিষ্টাৰ হৈ গভৰ্ণমেণ্টে হ'লে, হোৱাৰ অৰ্থ এটাই আজি অসমবাসী মানে এনেকুৱা এটা সংকটত। এই লাল বাহাদুৰ শাস্ত্ৰীৰ কথা মোৰ মনত পৰে। তেওঁ যেতিয়া PM-ৰ চিটত আহিছিল, ফাটা ধুতি পিন্ধি পেলাই তেওঁ শপত গ্ৰহণ কৰিছিলে, কাৰণ আমাৰ ভাৰতবৰ্ষ আৰ্থিক সংকটত আছিলে। তেওঁলোকে খাব পোৱা নাছিলে, এটা বেলা খাই এটা বেলা নোখোৱাৰ কাৰণত আজি লাল বাহাদুৰ শাস্ত্ৰীয়ে ফাটা ধুতি পিন্ধি পেলাই আজি তেওঁ শপত গ্ৰহণ কৰিছিলে। আৰু আমাৰ বৰ্তমানৰ যিজন PM 10 লাখ কা সুট 5 লাখ কা বুট পেহেন কে ইয়ে বন্দা বলতা হে জুট কা ওপৰ জুট। এই জুটটো যে ক'লে অৰ্থটো এটাই, মিছা কোৱাৰ অৰ্থ এটাই। অসমত মানে আৰ্থিক সংকট আমি অসমবাসী এনেকে ভুগি আছো, কাৰণ এইখিনিৰ কথাত অৰ্থ এটাই থাকিল, যিমানবোৰ বৃদ্ধি দাম মাচুল বাঢ়িছে, এই মাচুল আমি আগতে কৈছিলো অসমবাসী লুপ্ত হ'ব লাগিব। অসমৰ কথাত আজি মই বাৰে বাৰে এষাৰ কথা আমি ৰাইজৰ কাষত দাঙি ধৰিব বিচাৰো, যিমানবোৰ মানুহ আছিলে আজি হিন্দু মুছলিমৰ নামত, আজি সকলো কিন্তু আজি বিফ এক্সপৰ্ট কোম্পানীবোৰ আমাৰ ভাৰতবৰ্ষৰ হিন্দু মানুহৰ, আৰু সকলোতকে বিফ এক্সপৰ্ট হয় আজি য়োগীজিৰ ৰাজ্যত হিন্দুৰ বোলে তেওঁ শ্বেৰে। গতিকে সেই শ্বেৰৰ আগত বিক্ৰী হোৱাৰ পৃথিৱীত সকলোতকে মানে প্ৰটেষ্ট টকা বেছি মানে মাচুল বা বেছিকে মানে ডনেশ্যনছ দিয়ে সেই বিফ এক্সপৰ্ট কোম্পানীকেইটাই ভাৰতবৰ্ষক BJP গভৰ্ণমেণ্টক। তো এই কথাখিনি মানুহ জানিব লাগে, কাৰণ হিন্দু কৈ পেলাই এবাৰ আমাৰ অসমৰ CM-এ কি ক'লে, গো মাংস ঘৰত খাব পাৰে। প্ৰথমতে ক'লে গো মাংস ভাৰত নহয় বিশ্বত যদি কোনোবাই খায় মই তেওঁলোকক এৰি নিদিওঁ। তাৰপিছত ক'লে কি গো মাংস ঘৰত খাব পাৰে। তাৰপিছত আহিল বেংগলৰ CM, তেওঁ কি ক'লে, প্ৰথমতে বন্ধ হ'ব লাগিব, তাৰপিছত ক'ল 14 বছৰৰ ওপৰত 12 বছৰৰ ওপৰত যিবোৰ গো মাতা থাকিব বিক্ৰী কৰিব পাৰিব। তাৰমানে এইটোৱে হিন্দু চৰকাৰ নেকি, যোনে গো মাতাক ইনডাইৰেক্টলি খাব কয়, গো মাতাক বিক্ৰী কৰে, আৰু হিন্দুত্বৰ নামত আজি হিন্দুবোৰক মানে ধ্বংস কৰি আনিছে। যিবোৰ হিন্দু আচলতে হিন্দু যিবোৰ হিন্দু BJPত আছে তেওঁলোকে ধ্বংসমুখী হৈছে, আৰু আমি যিবোৰ আছো, আমি সনাতনী ধৰ্মৰ শ্ৰেষ্ঠ সভ্যতাত আছো, আমি কষ্ট পাইছো মনত। কাৰণ মই নিজে দেখা পাইছো যে জয় শ্ৰীৰামক তেওঁলোকে বিক্ৰী কৰিছে, আৰু জয় শ্ৰীৰামত বিক্ৰী কৰাৰ অৰ্থত আজি ভাৰতবৰ্ষত আজি আৰ্থিক সংকট। গতিকে এইখিনি কথা অসমবাসী, ভাৰতবাসী বুজি পাব লাগে, মই বাৰে বাৰে কৈছো। আৰু অসমৰ অৰ্থতটো অসম লুপ্তগামী হ'লেই, আৰু যিখিনি আজি ইউনিভাৰ্চিটিৰ পৰা আৰম্ভ কৰি গোটেইখিনি লুপ্তগামী পৰিৱেশত আহিলে। আৰু যিখিনি অসমৰ যিখিনি ইকনমিকেল ক্ৰেছ, মই কৈছিলো যে মাৰ্চৰ পৰা মানুহে ভোকমাৰিত মৰিব, তো আৰম্ভণি হৈ গ'ল, আৰু এটা মাহৰ ভিতৰত অসম বিক্ৰী হৈ যাব, ভাৰতবৰ্ষ বিক্ৰী হৈ যাব। ইয়াৰ অৰ্থত কোনো যুদ্ধ বা অযুদ্ধৰ কোনো কথা নাথাকে, অৰ্থ এটাই থাকিব, আমি আচলতে এই অৰ্থখিনি ধৰি ৰাখিব পৰা নাই। মানে আজি লাল বাহাদুৰ শাস্ত্ৰীৰ কথা কৈ পেলাই যদি য়োগীজিৰ লগত মিলাব যায় আৰু এই মোদীজীৰ লগত মিলাব যায়, তেতিয়াহ'লে মোদীজীতো ভাৰতবৰ্ষৰ যিবোৰ বস্তু বিক্ৰী কৰিছে চব তেতিয়াৰ গভৰ্ণমেণ্টে বনোৱা বস্তুৱে বিক্ৰী কৰি আছে। গোটেইখিনি বিক্ৰী কৰাৰ পিছতে থাকিল কি, থাকাৰ অৰ্থ এটাই থাকিল, মানে আমি মানুহকেইটা থাকিলো, আমাৰ কিডনী বিক্ৰী কৰিব লাগিব, গ'ল্ডটো বিক্ৰী কৰিব আৰম্ভ কৰিবই, আৰম্ভ কৰি দিল 2000 টকা নোট লৈ পেলাই। গতিকে 2000 নোট যেনেকে লুপ্ত হৈছে, এতিয়া সোণাবোৰ লাহে লাহে লুপ্ত হৈ যাব। এতিয়া আমি অসমবাসী কৰিম কি?
ভাৰতবাসী কৰিম কি গোটেইখিনি বস্তু বিক্ৰীয়ে হ'ব ধৰিছে গতিকে আজি প্ৰাইভেট ছেক্টৰত আমাৰ ISBT গুচি গ'ল অসমৰ মানে লাহে লাহে অসম লুপ্তগামী হৈছে আজি যিবোৰ আদিবাসী মানুহ যিবোৰত আছিলে এইবোৰ তিৱা মানুহ হয় এইবোৰৰ লাহে লাহে তেওঁলোকৰ মাটিবোৰ দখল কৰিবৰ কাৰণে প্ৰক্ৰিয়া চলাইছে যিবোৰ বড়ো মানুহ হয় কাছাৰী মানুহ সেইবোৰৰ প্ৰক্ৰিয়া চলাইছে গতিকে অসমত অসমীয়া লুপ্তগামী হ'ল আৰু ভোটৰ নামত বাছনি হ'ল ভোটৰ নামত কোনে জিতিব পাৰে সেই কম্পিটিশ্যন চলিলে ভোটৰ অৰ্থত আচলতে জনকল্যাণ কৰিবৰ কাৰণে এই গভৰ্ণমেণ্টটো অহা নাছিলে জনকল্যাণৰ নামতে বিজেপি গভৰ্ণমেণ্ট মই যিমান দূৰলৈকে অনুভৱ কৰিছোঁ কাৰণ বিজেপি গভৰ্ণমেণ্টে জনকল্যাণ নকৰে তেওঁলোকে নিজৰ সত্তাটো বচাবৰ কাৰণে গভৰ্ণমেণ্ট বচাবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে আৰু চেষ্টা কৰাৰ ফলত আজি এই মাধমাৰটো আমাৰ ভাৰতে পিঠিত দাঙি ল'ব লগা হৈছে ডিউ টু দ্য এষ্টিন ফাইল আৰু আগৰ দিনৰ যিবোৰ মানে আমাৰ পলিটিকেল মানুহ আছিল ডাঙৰ মানুহ আছিল তেওঁলোকক আইনষ্টাইনৰ লগত মিলোৱা হৈছিল আইনষ্টাইনৰ লগত যিমানবোৰ ডাঙৰ আজি ভগত সিং য'ত যিমান MLA মিনিষ্টাৰ আজি কিন্তু মোদীজীক এষ্টিন ফাইলৰ লগত মিলোৱা হয় তো এইবোৰৰ ভাৰতবৰ্ষৰ সভ্যতা গতিকে এইবোৰ অৰিজিনেল কথা যিবোৰ মোদীজীৰ নামত কৈ পেলাই হিন্দুত্ববাদী চৰকাৰৰ নামত কৈ সকলো হিন্দুত্ববাদী মানে আজি হিন্দু খত্ৰেমে হৈ কৈ পেলাই আজি অসমবাসী ভাৰতবাসীক ধ্বংস কৰিছে গতিকে মই এষাৰ কথা অসমবাসী ভাৰতবাসীক ক'ব বিচাৰোঁ অসমবাসী আৰু ভাৰতবাসীয়ে বিচাৰে আচলতে কি ব্ৰাহ্মণ নে ক্ষত্ৰিয় কাৰণ ক্ষত্ৰিয়ৰ অৰ্থটো এটাই থাকিব ব্ৰাহ্মণ ৰজা হোৱাৰ অৰ্থত মই এটা কথাই ক'ম ব্ৰাহ্মণ ৰজা কোনে হৈছিলে আজি চাণক্য আছিলে ব্ৰাহ্মণ আৰু ৰাৱণ আছিলে ব্ৰাহ্মণ ৰাৱণ যেতিয়া ৰজা হ'ল লংকা ধ্বংস হৈ গ'ল আৰু চাণক্যই ৰজা হ'ব পৰাৰ পিছতে তেওঁ ৰজা বনাইছিলে আৰু সেই ৰজাই আজি পৃথিৱীত ইতিহাস ৰচিছে গতিকে আমাক আচলতে গাইডলাইন কাৰ লাগে তো এই গাইডলাইনখিনি অসমবাসীয়ে জানক কথাখিনি বুজি পাওক মই কি মানে ক'ব বিচাৰিছোঁ এইকাৰণে কৈছোঁ জনজাগৰণ হ'ব গৈ আছে পাব্লিক মবিলাইজেশ্যন কাৰণ মানুহৰ অভাৱে মানুহৰ ভোক মাৰিয়ে মানুহক ৰখাই নথয় তো আপোনালোকৰ অসমবাসী ভাৰতবাসীয়ে বুজক কাৰণ লাহে লাহে মানে হুলস্থুল আৰম্ভ হৈছে মানুহ ওলোৱা আৰম্ভ হৈছে তো মানুহৰ যেতিয়া ভোক লাগিব গেছ নোপোৱা হৈছে ব্লেকত বিক্ৰী কৰিলেও 5,000 টকাত গেছ নাপায় মানুহে তো পেট্ৰল ডিজেলত এথনিল মিলাইছে পৃথিৱীত এই এটা কাম আমাৰ ইয়াতে কৰে অসমত এথনিল 20% মিলাব লগা হয় তেল দাম বাঢ়ি গ'ল 5-4-5 দাম বাঢ়িলে 10 হ'ল 110 টকালৈকে গুচি গ'ল তো বুজক অসমবাসীয়ে ভাৰতবাসীয়ে যে আচলতে অসমবাসীয়ে কৰিব লাগে কি ভাৰতবাসীয়ে কৰিব লাগে কি বোলে এইষাৰ কথা আমি জানাৰ এইকাৰণে দৰকাৰ নহ'লে আমি কিন্তু ভুক্তভোগী আৰু এইবাৰ এইটো এটা আমি এনেও অসমবাসী লুপ্ত হৈ গ'ল এটা ভাৰতীয় হিচাপে আমি থাকিবৰ কাৰণে আত্মসন্মান ধৰিবৰ কাৰণে আমি কি কৰিব লাগে সেইটো চিন্তা কৰিব লগা তো নমস্কাৰ থাকিল আপোনালোকে জয় অসম জয় জুবিন ভাৰত মাতাৰ জয়